Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 7 ৰ যেটো চেপ্টাৰ 3 আছে সৰল সমীকৰণ হেতুৰ অনুশীলনী 3A মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম যদি তোমালোকে বুজি পোৱাত অসুবিধা পোৱা তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা মই আৰু বেটাৰ কৰাৰ কাৰণে ট্ৰাই কৰিম সো এক নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি কৈছে তলৰ প্ৰতিটো উক্তিৰ বাবে একোটা সৰল সমীকৰণ গঠন কৰা এটো যেহেতু তোমাৰ সৰল সমীকৰণ হয় সিম্পল ইকুয়েশন হয় আৰু এটা কথা তোমালোকে মনত ৰাখিবা সৰল সমীকৰণ হেইবোৰক কোৱা হয় যিবোৰৰ মাত্ৰা 2 থাকে এতিয়া মাত্ৰা 2 কোনবোৰক কয় যিবোৰৰ তাৰ মানে তোমাৰ যিবোৰ চলক থাকে সেই চলকবোৰত কোনো ধৰণৰ পাৱাৰ নাথাকে হেইবোৰক 1 থাকে হেইবোৰক সৰল সমীকৰণ বুলি কোৱা হয় তো এক নম্বৰ যেটো প্ৰশ্ন কৈছে হেতু কি কৈছে চোৱা কোনো এটা সংখ্যাৰ লগত 6 যোগ কৰিলে 13 হয় তো ইয়াতে একেবাৰে সিম্পল হয় বহুত ইজি হয় এতে সোয়া এতে কৈছে এটা সংখ্যা তো হেতু আমি ধৰি লৈছো লেট মানে ধৰা হল সংখ্যাটো x আমি সংখ্যাটো কি ধৰিছো x বুলি ধৰি লৈছো এতিয়া according to question মানে প্ৰশ্ন মতে এটা সংখ্যাৰ লগত যেটো আমি x বুলি ধৰিছো হি x ৰ লগত কিমান প্লাস কৰিছো 6 মানে কি হ'ব x + 6 আৰু আমি পাইছো কিমান 13 মানে ইকুয়াল টু কি হ'ব 13 হ'ব দিস ইজ आवर आंसर একদম ইজি হয় তোমালোকে ভালদৰে চোৱা বা অলপ মনোযোগ দিলে তোমালোকে এটো বুজি পাবা এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 8 হয় তো ইয়াতে আমি ধৰিলম লেট সংখ্যাটো আমি সংখ্যাটো ধৰি লৈছো সংখ্যাটো x বুলি আমি ধৰি লৈছো তো according to question প্ৰশ্ন মতে according to question প্ৰশ্ন মতে তোমালোকে অসমত লিখিব পাৰা এতে এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে তো আমি x আৰু বিয়োগ মানে -3 আৰু আমি পাইছো কিমান 8 পাইছো তো ইকুয়াল টু কি হ'ব 8 হ'ব এটো आंसर যদি যোগ হয় যোগ হ'ব বিয়োগ কলে বিয়োগ হ'ব এর পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰটো ইজি হয় এতে এটা সংখ্যাৰ দুগুণৰ লগত 5 যোগ কৰিলে 19 হয় ইয়াতে তুমি ধৰি লোৱা ধৰা হল সংখ্যাটো x হল এতিয়া তোমালোকে ভাবি আছা যে মই কেৱল x কি হল তোমালোকে তোমাৰ মনত যেটো আহে তোমাৰ নামৰ প্ৰথম লেটাৰটো লিখিব পাৰা কিন্তু জেনাৰেলি যেহেতু আমাৰ ম্যাথমেটিক্সত x y z বেছি ইউজ কৰা হয় বা abc বেছি ইউজ কৰা হয় that's why I have taken x okay you can take any alphabet from the abcd ইয়াতে সোয়া কৈছে x ধৰিছো তো x ৰ দুগুণৰ লগত তো according to question x ৰ দুগুণ মানে কি 2x বুজি পালা ইয়াৰ লগত যোগ কৰিছো কিমান 5 তো +5 = এটা আমি পাইছো কিমান 19 that's our answer বুজি পালা নে 4 নম্বৰটো সোয়া 4 নম্বৰটো তোমাৰ এটো ইজি হয় এটা সংখ্যাৰ 7 গুণৰ পৰা 15 বিয়োগ কৰিলে সংখ্যাটোৰ দুগুণৰ সমান হয় তো আমাৰ ইয়াতে যেটো সংখ্যা আছে সেই সংখ্যাটো আমি ধৰি লও লেট সংখ্যাটো আমি কি বুলি ধৰিম x বুলি ধৰিম তো according to question এতে হৈছে 7 গুণৰ পৰা মানে 7x আৰু ইয়াতে বিয়োগ কৰিছো কিমান 15 মানে মাইনাস কি হ'ব 15 হ'ব আৰু আমি পাইছো কিমান সংখ্যাটোৰ দুই গুণ সংখ্যাটো আছিল কি x আৰু ইয়াতে কৈছে দুই গুণ মানে কি হ'ব 2x হ'ব এটো হৈছে আমাৰ आंसर বুজি পালা একেবাৰে ইজি হয় ইয়াৰ পিছৰ প্ৰশ্নটো সাথী কৈছে এটো 5 নম্বৰ যেটো কোৱেশ্চন হেতু কি কৈছে এটা সংখ্যা 4 ৰে হৰণ কৰিলে ভাগফল কিমান হয় 5 হয় তো ইয়াতে ধৰি লোৱা লেট সংখ্যাটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো according to question তোমাৰ x / 4 = 5 যেহেতু তোমাৰ সংখ্যাটোক 4 ৰে হৰণ কৰা হৈছে তো সংখ্যাটো আমি x বুলি ধৰিছো তো এটো হ'ব তোমাৰ x / 4 = 5 তো এটো হ'ব x / 4 = 5 এটো তুমি এনেকৈ লিখিব পাৰা তো এটো হৈছে আমাৰ आंसर বুজি পালা নে
6 নম্বৰটো চোৱা 6 নম্বৰটোত কি কৈছে দুটা সংখ্যাৰ এটা আনটোতকৈ 3 ডাঙৰ সংখ্যা দুটাৰ যোগফল 27 একেবাৰে ইজি হয় যে দুটা সংখ্যা আৰু এটাতকৈ আনটো কিমান ডাঙৰ 3 ডাঙৰ তো এটা অ্যাকর্ডিং টু কোশ্চন সরি ইয়াতে ধৰি ল'ব লাগিব লেট সংখ্যা দুটা এতে লক্ষ্য কৰিবা যেহেতু তোমাৰ দুটা সংখ্যা বুলি কৈছে তো এটা x হল আৰু এটা কি কৈছে এই সংখ্যাটো আনটোতকৈ কিমান ডাঙৰ 3 ডাঙৰ মানে আনটো কিমান হ'ব x + 3 বুজি পালানে যেহেতু তোমাৰ এটা সংখ্যা x বুলি ধৰিছো আৰু কৈছে যে সেই সংখ্যাটো 3 ডাঙৰ আৰু বাকিটো সংখ্যাটো x + 3 হ'ব 3 ডাঙৰ তো যদি ডাঙৰ হয় প্লাস হয় সৰু হলে মাইনাস হয় এতিয়া অ্যাকর্ডিং টু কোশ্চন সো এই কোটিকেটাৰ যোগফল কিমান দিছে 27 মানে x plus 3 is equal to 27 এটো তুমি এনেকৈ লিখিব পাৰা x আৰু x কেইটা x হল দুটা x হল আৰু ইফালে থাকিল প্লাস 3 is equal to 27 এটো আমাৰ आंसर এটো তুমি এইখিনিতে সমাপ্ত কৰিব পাৰা 7 নম্বৰ কোশ্চনটো চোৱা এটা সংখ্যাৰ আধা সংখ্যাটোতকৈ 2 ডাঙৰ এটা সংখ্যাৰ আধা তো আমি ধৰি লও লেট সংখ্যাটো x সংখ্যাটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো এতে এই সংখ্যাটোৰ আধা x ৰ আধা x ৰ কিমান আধা মানে হাফ অফ x আৰু সংখ্যাটোতকৈ 2 ডাঙৰ হয়নে যেটো আমি সংখ্যা ধৰিছো কিমান ধৰিছো x বুলি ধৰিছো এটো আমাৰ আহিব ইফালে কি x তো এই সংখ্যাটোতকৈ এটো কিমান ডাঙৰ 2 ডাঙৰ তো এটো হৈছে आंसर এটো তুমি এনেকৈ লিখিব পাৰা সো হাফ অফ x মানে কি এটো x/2 হ'ব মানে এটো লগত এটো পূৰণ হ'ব আৰু তুমি যদি এটো ইয়াতে 2 আছে নে 2 হিফালে লৈ গলে পজিটিভ টু কি হৈ যাব নেগেটিভ হৈ যাব এটো आंसर হ'ব বুজি পালা একেবাৰে ইজি হয় 8 নম্বৰটো চোৱা দুটা ক্রমিক স্বাভাবিক সংখ্যাৰ যোগফল 15 এটো বহুতে দৰকাৰী এটা প্ৰশ্ন হয় এতে চোৱা সংখ্যা দুটা এতে চোৱা এটো অলপ লক্ষ্য কৰিবা দুটা সংখ্যা আৰু কৈছে ক্রমিক মানে সিরিয়াল নাম্বার যেনেকুৱা তোমাৰ 1 2 3 4 5 এনেকুৱা নাম্বাৰৰ কথা কৈছে আৰু এই নাম্বার চোৱা 1 আৰু 2 ইয়াৰ লগত যদি আমি 1 + 1 কৰো কি পাম 2 পাম তাৰ পিছত 2 + 1 কৰিলে কি পাম 3 পাম 3 + 1 কৰিলে 4 পাম 4 + 1 কৰিলে আমি 5 পাম মানে সিরিয়াল নাম্বাৰবোৰৰ মাজত ডিফাৰেন্স হৈছে 1 তাৰ মানে এটা সংখ্যা আমি যদি ধৰো সেই সংখ্যাটোৰ লগত 1 প্লাস কৰিলে তাৰ পিছৰ সংখ্যাটো আমি পাওঁ তো ধৰি লৈছো আমাৰ এটা সংখ্যা x তেতিয়া হলে তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 1 হ'ব তাৰ পিছৰ সংখ্যাটো হ'ব কি x + 2 তাৰ পিছৰ সংখ্যাটো হ'ব কি x + 3 তা আমি এনেকৈ লিখিব পাৰো কিন্তু ইয়াতে কৈছে দুটাৰ কথা কৈছে গতিকে আমি এইখিনি নিলিখো এইখিনি তোমালোকৰ অসুবিধাৰ কাৰণে মই লিখিছো এই দুটা হৈছে তাৰ পিছত কৈছে যে এই দুটাৰ যোগফল এটা চোৱা অ্যাকর্ডিং টু কোশ্চন যোগফল মানে এই দুটা আমি প্লাস কৰি দিম মানে x প্লাস আৰু ইফালে আছে x + 1 আৰু এই গোটেইটা প্লাস কৰিলে কিমান পাইছো 15 পাইছো তুমি এটা এনেকৈ লিখিব পাৰা ইয়াতে x আৰু x কেইটা x আছে দুটা x আছে ইফালে +1 হল = কি হল 15 এটো আমাৰ आंसर হয় ইয়াৰে পিছত চোৱা 9 নম্বৰটো কৈছে এটো কিন্তু তোমাৰ সিরিয়াল নাম্বাৰৰ কথা কৈছে কিন্তু এটো কৈছে দুটা ক্রমিক অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল 28 এতে যেহেতু তোমাৰ স্বাভাবিক সংখ্যা কৈছে গতিকে ইয়াতে নেগেটিভ সংখ্যা আহিব নোৱাৰে কাৰণ নেগেটিভ সংখ্যা থাকে অখণ্ড সংখ্যা কিন্তু ইয়াতে যেহেতু আমাৰ স্বাভাবিক সংখ্যা কৈছে কিন্তু আৰু এটা কথা কৈছে যে অযুগ্ম কোনবোৰক কয় যিবোৰ তোমাৰ 2 ৰে ডিভাইড কৰিলে ডিভাইড হয় কিন্তু 1 ৰিমাইন্ডাৰ থাকে এক বাকি থাকে যেনেকুৱা 3 যদি তুমি 2 ৰে ভাগ কৰা তেতিয়া হলে এক বাকি থাকিব কাৰণ 2 ৰ গুণ 2 আৰু এক বাকি থাকিব তো এইবোৰ সংখ্যাক কয় অযুগ্ম সংখ্যা মানে 3 5 7 তাৰ পিছত 9 11 13 তাৰ পিছত 15 এইবোৰ হৈছে অযুগ্ম সংখ্যা তো এই অযুগ্ম সংখ্যাত কৈছে দুটা ক্রমিক অযুগ্ম সংখ্যা বুলি কৈছে তো এটো আমি যোগফল কিমান বুলি কৈছে 28 বুলি কৈছে তো ইয়াতে চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় 8 নম্বৰটো আৰু 9 নম্বৰটো বহুত দৰকাৰী হয় তোমালোকৰ আপাৰ ক্লাছতো লাগিব এটো হৈছে ধৰা হল সংখ্যা দুটা তো ইয়াতে এটা কথা লক্ষ্য কৰা
ইয়াতে 3 আছে 3 লগত যদি আমি 2 প্লাস কৰো 5 পাও 5 এর লগত 2 প্লাস কৰিলে 7 পাও 7 এর লগত 2 প্লাস কৰিলে 9 পাও 9 এর লগত 2 প্লাস কৰিলে 11 পাও এনেকে 2 প্লাস কৰিম আমি তো যদি এটা সংখ্যা x হয় তেতিয়া হলে তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 2 এতিয়া তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 4 হ'ব তাৰ পিছৰ সংখ্যাটো হ'ব x + 6 তাৰ পিছৰ সংখ্যাটো হ'ব x + 8 এনেকে গৈ থাকিব এটা পালো আমি x আৰু এটা কি পালো x + 2 এতিয়া according to question এটা যোগফল বুলি কৈছে এটো তো আমি এই দুটা প্লাস কৰি দিম মানে x + x + 2 যোগফল কিমান দিছে 28 এটো তুমি এনেকৈ লিখিব পাৰা যেটো x আৰু x মানে কি 2x + 2 28 এটো আমাৰ आंसर বুজি পালানে ইয়াৰ পিছত চোৱা আর এপিসোড তো কি কৈছে 10 নাম্বার যে কোশ্চেন কৈছে হেটো সোয়া হরির বয়স তেওর ভাইকৰ বয়সতকৈ 5 বছৰ বেছি 2 বছৰ পিছত হরির বয়স ভাইকৰ বয়সৰ 3 গুণ হ'ব এটো আমি সমীকৰণ গঠন কৰিব লাগিব বহুতই দৰকাৰী হয় এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকে পাই থাকিবা অনাগত ক্লাছবোৰত গতিকে তুমি এটো অলপ মনোযোগেৰে চাবা হরির যেটো বয়স আছে হেতু ভাইকৰ বয়সতকৈ 5 বছৰ বেছি তো আমি এটো ধৰি লম এটো অলপ মনোযোগেৰে চাবা সো এটো আমি প্ৰথমতে ধৰি লও হরির ভাইকৰ বয়স হরিৰ ভাইকৰ বয়স যদি আমি x বছৰ বুলি ধৰো আমি ধৰিছো হরির ভাইকৰ বয়স কিমান ধৰিছো x বছৰ ধৰিছো এতিয়া তোমাৰ হরিৰ বয়স কিমান হ'ব তেতিয়া হলে হরিৰ বয়স যেহেতু তোমার হরিতকৈ যেটো ভাইক আছে 5 বছর কি আছিল হরি ভাইকতকৈ 5 বছর বেশি আছিল তার মানে হরি হইছে ভাইকতকৈ 5 বছর ডাঙৰ আৰু হরিতকৈ ভাইক হইছে 5 বছর সৰু হয়নে এটো হ'ব তোমাৰ কি x + 5 বছৰ যেহেতু তোমাৰ ডাঙৰ বুলি কৈছে বছৰ বেশি বুলি কৈছে তো প্লাস আহিব আৰু 2 বছৰ পিছত তুমি নিজৰ লগত কল্পনা কৰা 2 বছৰ পিছত তুমি কিমান ডাঙৰ হবা হয়নে নাই 2 বছৰ এতে যদি তোমাৰ 10 বছৰ হয় 2 বছৰ পিছত তুমি কিমান হবা 12 বছৰ হ'ব তোমাৰ এতিয়া মানে তুমি কি কৰিলা তাৰ লগত যিমান বছৰ বেছি গৈছে হেতু তুমি যোগহে কৰিছা মাইনাস তো কৰা নাই তো ইয়াতো আমি যোগ কৰিব লাগিব যেহেতু 2 বছৰৰ কথা কৈছে হয়নে তো এটু হরির বয়স তেতিয়া হল হরির ভাইকৰ বয়স তেতিয়া হলে কি হ'ব x + 2 বছৰ হ'ব আৰু হরির বয়স হ'ব x + 5 + 2 বছৰ মানে 2 আমি এর লগত কি কৰিব লাগিব প্লাস কৰিব লাগিব বুজি পালানে আৰু তাৰ পিছত কি কৈছে এটু তুমি মই অলপমান ভাঙি দেখুৱাই দিছো তেতিয়া হলে তোমাৰ সহজ হ'ব মই ডাইৰেক্টলি লিখি দিও এটু 2 বছৰ পিছত হরির ভাইকৰ বয়স কিমান আহিব হরির ভাইকৰ বয়স আহিব x + 2 বছৰ যেহেতু 2 বছৰ পিছৰ কথা কৈছে আৰু তোমাৰ হরির বয়স আহিব হরির বয়স এটো কিমান হ'ব হরির বয়স হ'ব x + 5 + 2 বুজি পালা ইমান কি হ'ব বছৰ বুজি পালানে এতিয়া কৈছে কি সোয়া 2 বছৰ পিছত হরির বয়স যিমান হ'ব ভাইকৰ বয়সৰ কি গুণ হ'ব 3 গুণ হ'ব according to question এতে তুমি সোয়া প্ৰথমতে সোয়া যেটো হরির বয়স আছে সেই হরির বয়সটো হ'ব ভাইকৰ কি গুণ 3 গুণ হ'ব তো একেবাৰে ইজি হয় সোয়া হরির বয়স কিমান আছে হরির বয়স আছে তোমাৰ x + 5 + 2 আৰু ভাইকৰ বয়স আছে কিমান x + 2 কিন্তু ভাইকৰ বয়সতকৈ হরির বয়স কি গুণ হ'ব এটা কৈছে 3 গুণ তো এটা আমি কি কৰিম 3 ৰে মাল্টিপ্লাই কৰিম এটো আমাৰ आंसर হয় তাৰ পিছত 3 নম্বৰ কোশ্চনটো সোয়া কি কৈছে ৰিমাৰ হাতত থকা টকাৰ পৰিমাণ গীতাৰ হাতত থকা টকাৰ পৰিমাণৰ 3 গুণ ৰিমাৰ হাতত যিমান টকা আছে সেই টকাখিনি গীতাৰ হাতত যিমান টকা আছে তাতকৈ কি গুণ বেছি আছে 3 গুণ আছে মানে যদি গীতাৰ হাতত 2 টকা থাকে তেতিয়া হলে ৰিমাৰ হাতত কেই টকা থাকিব 2 3 গুণ 6 গুণ থাকিব কাৰণ 3 গুণ বুলি কৈছে 2 ৰে হাতত থকা মুঠ টকাৰ পৰিমাণ 48 rupees 48 টকা 2 ৰে মিলি এটো ধৰা হল তুমি গীতাৰ হাতত থকা টকাৰ পৰিমাণ ধৰিবা এটো গীতাৰ হাতত থকা টকাৰ পৰিমাণ
তো গীতাৰ হাতত থকা টকাৰ পৰিমাণ আমি কি বুলি ধৰিম x টকা হয়নে এতিয়া তোমাৰ ৰিমাৰ হাতত কিমান টকা আহিব তেন্তে ৰিমাৰ হাতত থকা টকাৰ পৰিমাণ আৰু যদি তোমালোকৰ হ্যান্ড রাইটিং বুজাত প্ৰবলেম হয় তোমালোকে মোক জনাই দিবা মই আৰু বেটাৰ কৰাৰ কাৰণে ট্ৰাই কৰিম এতে তোমাৰ আছে 3 গুণ বুলি কৈছে তাৰ মানে 3x টকা বুজি পালানে তো এতিয়া according to question এৰে দুইৰে হাতত যিমান টকা আছে 40 rupees আছে মানে দুজন মিলি মানে গীতাৰ আৰু ৰিমাৰ মিলি তে গীতাৰ আছে কিমান টকা x টকা আৰু ৰিমাৰ আছে কিমান টকা 3x টকা আৰু টোটাল টকা আছে কিমান 48 এটো হৈ গল এটো তুমি এনেকৈ লিখিব পাৰা এটা আছে এটা x এটা আছে তিনিটা তো টোটাল হল 4টা ইজ ইকুয়াল টু কি হ'ব 48 হ'ব এটা আমাৰ आंसर হয় বুজি পালানে একেবাৰে ইজি হয় তাৰ পিছত চোৱা তাৰ পিছত প্ৰশ্নটো কি কৈছে 2 নম্বৰ প্ৰশ্ন এটো তা আৰু ইজি হয় একেবাৰে ইজি তোমালোকে ভিডিওবোৰ চাই কেনেকুৱা পাই আছা অলপমান জনাবা তোমালোকৰ এটা লাইক আৰু এটা তোমালোকৰ শেয়াৰ বা এটা কমেন্ট কৰিলে আমাৰ বহুত ভাল লাগে তলৰ প্ৰতিটো সমীকৰণৰ লগত বন্ধনীৰ ভিতৰত দিয়া সংখ্যাকেইটা সমীকৰণটোৰ বীজ হয় নে নহয় পৰীক্ষা কৰা এতিয়া চাই ইয়াতে কৈছে সমীকৰণৰ বীজ মানে তোমাৰ শূন্য বুলিও কয় কেতিয়াবা মূল বুলিও কয় মূল তুমি মনত ৰাখিবা বীজ শূন্য বা মূল তিনিওটা কয় তিনিওটা বস্তু একে বস্তু হয় এতিয়া তোমাৰ ইয়াতে কৈছে এত বন্ধনীৰ ভিতৰত যিবোৰ দিয়া আছে এইবোৰ এই সমীকৰণৰ কাৰণে বীজ হয় নে নাই এতিয়া বীজ কোনটো হ'ব ইয়াতে ছয়টা চলক দিয়া আছে চলকটো হৈছে কি x এতিয়া ইয়াতে x ৰ মান 15 দিয়া আছে এই 15 টো বহাল এটো হৈছে লেফট হ্যান্ড সাইড এটো হৈছে ৰাইট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যদি ইকুয়াল হয় তেতিয়া হলে এটো আমাৰ শূন্য হ'ব আৰু যদি ইকুয়াল নহয় তেতিয়া হলে আমাৰ শূন্য নহব বুজি পালা একেবাৰে সিম্পল মানে ইয়াতে যদি x ৰ ভ্যালু দিয়া আছে x ৰ ভ্যালুটা আমি ইয়াতে বহাই দিয়াৰ পিছত যদি এইখিনি পাও তেতিয়া হলে শূন্য হ'ব আৰু যদি নহয় তেতিয়া হলে শূন্য নহব বুজি পালা তো ইয়াতে ইয়াৰে যেটো সমাধান আহিব হেতু প্ৰথমতে এটো x = 15 হলে এটো কি হ'ব লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি আছে x - 5 আছে x ৰ ভ্যালু আছে 15 বহাই দিয়া আৰু -5 এতিয়া 15 ৰ পৰা 5 গলে কিমান থাকে 10 থাকে এতিয়া ইফালে সৰ ৰাইট হ্যান্ড সাইডত 10 আছে মানে আমাৰ এটো কি হৈ গল ৰাইট হ্যান্ড সাইড মিলি গল and therefore you can write here left hand side is equal to right hand side that means x is equal to 15 সমীকৰণটোৰ কি হ'ব বীজ হ'ব এটো সমীকৰণটোৰ এটো বীজ হয় বুজি পালা একেবাৰে ইজি হয় 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি কৈছে 2x - 4 = 8 এতে x ৰ ভ্যালু দিয়া আছে তোমাৰ x ৰ ভ্যালু দিয়া আছে 5 তো ইয়াতে সলিউশন তো ইয়াতে তুমি ধৰি লোৱা লেফট হ্যান্ড সাইডত আছে 2x - 4 এতে তুমি x ৰ ঠাইত আমি কিমান বহাম 5 বহাম তো 2 * 5 - 4 = 2 5 10 -4 = 10 ৰ পৰা 4 গলে কিমান থাকে 6 থাকে কিন্তু ইয়াতে রাইট হ্যান্ড সাইডত আছে কিমান 8 এটো নট ইকুয়াল টু রাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইডৰ লগত তো মিলা নাই গতিকে x = 5 সমীকৰণটোৰ বীজ নহয় তো therefore আমি লিখিম x = 5 সমীকৰণটোৰ বীজ নহয় বুজি পালা এটো হৈছে আমাৰ आंसर তাৰে পিছৰটো আছে তোমাৰ তো 3 নম্বৰ কোৱেশ্চন হয় 3 নম্বৰত আছে 13y - y 13 - y = 4 + 2y তো ইয়াৰে সলিউশন আমি কৰো সাম আমি প্ৰথমতে লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইড ললে এটো আহিব তোমাৰ 13 - y এতে সোৱা 13
মাইনাস y টু কিমান আছে 3 আছে 3 বহাই দিয়া 13 ৰ পৰা 3 গলে কিমান পাও 10 পাও আৰু তুমি রাইট হ্যান্ড সাইড লা রাইট হ্যান্ড সাইডত আছে 4 plus 2y এতে 4 plus 2 into y এর ভ্যালু কিমান আছে 3 বহাই দিয়া এতে আছে তোমার 4 আৰু ইফালে প্লাস 2 3 যা 6 তো 4 আৰু 6 10 হল তো এতে তোমার লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হৈ গল ইয়াতেও 10 পাইছো ইয়াতেও 10 পাইছো তো therefore y is equal to 3 সমীকৰণটোৰ সমাধান হয় বা বীজ হয় সমীকৰণটোৰ বীজ হয় এটো কেতিয়াবা সমাধান বুলিও কয় বা বীজ বুলিও কয় এটা আমাৰ आंसर আৰু 4 নম্বৰটো চ 4 নম্বৰত কি কৈছে x/3 - 6 = 2x plus x ৰ ভ্যালু আছে 12 আছে x ৰ ভ্যালু তো ইয়াতে তুমি left hand side লো left hand side ত আছে x/3 - 6 ইয়াতে আছে তোমাৰ x ৰ ভ্যালু আছে তোমাৰ কিমান 12 divided by 3 minus 6 এতে ইয়াতে আমি ক্যান্সেল কৰিব পাৰো 3 ৰ গুণ 3 আৰু 3 4 গুণ 12 মানে এটো হল 4 আৰু ইফালে আহিব -6 হয়নে এতিয়া তোমাৰ এটো কৰিলে আমি 4 ৰ পৰা 6 গলে কিমান পাও -2 পাও এটো হৈছে আমাৰ লেফট হ্যান্ড সাইড এতিয়া আমি চাও রাইট হ্যান্ড সাইডত কি কয় রাইট হ্যান্ড সাইডত আছে তোমাৰ 2x হয়নে তার পিছত আছে +2 এতিয়া 2 into x ৰ ভ্যালু আছে 12 ইয়াতে 12 বহুৱা +2 ইয়াতে তোমাৰ 2 আৰু 12 মাল্টিপ্লাই কৰিলে পাম 24 আৰু ইফালে আছে +2 তেতিয়া হলে এটো আহিব 26 ইয়াতে পালো -2 ইয়াতে পাইছো 26 গতিকে left hand side not is equal to right hand side therefore x is equal to 12 সমীকৰণটোৰ সমাধান নহয় সমীকৰণটোৰ সমাধান নহব বুজি পালা সমাধান নহয় এটো আমাৰ आंसर হয় ইয়াৰ পিছত আছে 5 নম্বৰ 2/3 into x plus 4 is equal to 7 minus x তো ইয়াৰে তুমি লেফট হ্যান্ড সাইড ল ইয়াৰে তুমি লেফট হ্যান্ড সাইড ললে তাহলে আমি পাম 2/3 x plus 4 ইয়াতে আছে তোমাৰ 2/3 into x ৰ ভ্যালু কিমান আছে 9/5 এটো বহাই দিয়া প্লাস কিমান আছে 4 এটো ক্যান্সেল আউট কৰিব পাৰিম 3 1 যা 3 আৰু 3 3 যা 9 তো ইয়াতে ৰল তোমাৰ 2 3 যা 6 divided by 5 plus 4 এতিয়া তুমি ইয়াৰে লগ এলসিএম লোৱা তো 5 আৰু 1 ৰ এলসিএম হৈছে 5 আৰু ইফালে তোমাৰ 6 আছে প্লাস 5 4 যা 20 তো ইফালে আহিল তোমাৰ 26 divided by 5 এতিয়া আমি রাইট হ্যান্ড সাইড লম রাইট হ্যান্ড সাইডত আছে 7 minus x এতে ইফালে 7 minus x ৰ ভ্যালু আছে তোমাৰ 9/5 এতিয়া বহাই দিয়া এটো তোমাৰ ইফালে 1 আছে সকলো নাম্বাৰ একেৰি ডিভাইড হৈ থাকে আৰু মই ইয়াৰ এই বিষয়ে মই আগতে আলোচনা কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা ইয়াৰে আগৰ গুটেকেটা অনুশীলনী মই আপলোড কৰিছো তোমালোকে চাই লবা এতিয়া এটো আহিব 5 ইফালে 7 5 জ 35 minus 9 হয়নে তো এটো কিমান আহিব 35 ৰ পৰা 9 গলে কিমান আহিব 26 আহিব হয়নে আৰু ইফালে থাকিব 5 তো ইয়াতে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড দুটা মিলি গল গতিকে x ইজ ইকুয়াল টু 9/5 সমীকৰণটো কি হ'ব সমাধান হ'ব সমীকৰণটোৰ সমাধান হয় বুজি পালানে ইয়াৰে পিছত আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এটো নম্বৰত হোৱাটসএপ কৰিবা মই তোমালোকক
সায়েন্সৰ যিবোৰ MCQ তোমালোকে গমে পাইছা আজিকালি সায়েন্সৰ কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হৈছে তোমালোকৰ কাৰণে মই নিজে কিছুমান দৰকাৰী MCQ যিবোৰ বহুত দৰকাৰী যিবোৰ তোমাৰ নৱোদয় জাতীয় বিদ্যালয় বা কেন্দ্ৰীয় বিদ্যালয়ৰ যিবোৰ এন্ট্ৰেন্স এক্সাম হয় সেইবোৰতো আহে সেইবোৰ মই হাজি উলিয়াইছো তোমালোকে সেইবোৰ পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা আৰু সায়েন্স আৰু মেথছৰ যিকোনো PDF ফাইলৰ কাৰণে তোমালোকে 7002824673 টো নম্বৰত WhatsApp কৰিবা মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম ইয়াৰ পিছত এটো 6 নম্বৰটো 4k - 3 divided by 2 is equal to k by 3 plus 5 এটো লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইড এটো আহিব তোমাৰ 4k minus 3 divided by 2 এতিয়া 4 into k এর ভ্যালু 1 আছে 1 বহাই দিয়া minus 3 divided by 2 4 1 যা 4 আর minus 3 divided by 2 4 এর পৰা 3 হলে 1 থাকে তলত রই গল 2 এতিয়া রাইট হ্যান্ড সাইড লওয়া রাইট হ্যান্ড সাইড ললে আমার আছে k by 3 plus 5 k এর ভ্যালু আছে 1 divided by 3 plus 5 এটা হলো এটা 1 আছে তো এটা আহিব 3 ইফালে আছে 1 plus 3 5 is 15 এটা আহিব কিমান 16 by 3 এটা সই তো হলো লেফট হ্যান্ড সাইড পাইছো 1 by 2 রাইট হ্যান্ড সাইড হলো 16 by 3 তো ইয়াতে লেফট হ্যান্ড সাইড to not is equal to right hand side therefore k is equal to 1 সমীকরণটোৰ সমাধান হয় তো k সমীকরণটোৰ সমাধান নহয় বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ